Hello friend, মই ৰঞ্জন খৰাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খৰা চেনেললৈ স্বাগতম জনাইছো। আহিছো আকৌ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে দেখিছেই যে মই গাড়ীৰ ভিতৰত বহি আছো আৰু গাড়ীৰ ভিতৰত বহিয়েই মই ভিডিঅ'টো আৰম্ভ কৰিছো। গতিকে মই এফালে যাব লৈছো, ক'ত যাওঁ আপোনালোকক কওঁ। আজি হৈছে ৭ বহাগ। আজি মই যাবলৈ লৈছো গুৱাহাটীৰ বৰবাৰীত অৱস্থিত সাধনী ভৱনলৈ, কিয়নো আজি হৈছে চুতীয়া সাম্ৰাজ্যৰ মহিয়সী ৰাণী সতী সাধনীৰ আজি স্মৃতি দিৱস ৫০০তম আজি স্মৃতি দিৱস, আৰু সেয়েহে যাবলৈ লৈছো মই সাধনী ভৱনলৈ। আৰু সেই সতী সাধনীৰ বিষয়ে যদি আপোনালোকক মই অৱগত নকৰো, হয়তো আপোনালোকেও নাজানিব পাৰে। গতিকে সেয়েহে ক'ব লৈছো, এই সতী সাধনী হৈছে এই চুতীয়া ৰাজ্য, চুতীয়া কোচ কছাৰী এইসকল যিসকল ৰাজ্য আছিলে, আহোম ৰাজ্য, আহোমসকল অহাৰ আগতেই অসমত বসবাস কৰিছিলে এই চুতীয়া সম্প্ৰদায়ে। আৰু আমাৰ এই চুতীয়া সম্প্ৰদায়ৰ শেষৰগৰাকী ৰাণী এই সতী সাধনী। এই সতী সাধনীয়ে এছিয়াৰ ভিতৰত প্ৰথম মহিলা সৈন্য বাহিনী তৈয়াৰ কৰিছিলে, আৰু সেইগৰাকী মহিয়সী নাৰীৰ আজি হৈছে ৫০০তম স্মৃতি দিৱস। আৰু সেয়েহে মই যাব লৈছো সাধনী ভৱনলৈ। আৰু এই সতী সাধনীয়ে আহোম সৈন্যৰ লগত সাহসেৰে যুদ্ধ কৰিছিল। অৱশ্যে যুদ্ধত পৰাজয় বৰণ কৰিলে। পৰাজয় বৰণ কৰাৰ পিছত তেওঁ নিজকে আহোম আত্মসমৰ্পণ নকৰি কুবৈৰত্ব সম্পত্তিৰ লগত লৈ তেওঁ নিজকে আত্মবলিদান কৰিলে। আৰু সেয়েহে আজিৰ এই দিনটো আমি চুতীয়া সম্প্ৰদায়ৰ লোকসকলে সাধনী দিৱস হিচাপে উদযাপন কৰোঁ। গতিকে আজি এই দিৱসটোত আমাৰ গুৱাহাটী বৰবাৰীত কেনেদৰে পালন কৰিছে সেইখিনিকে আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। খালি এইখিনিতে এষাৰ কথা কৈ থওঁ, যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিছে, ৰঞ্জন খৰা চেনেলটোত ভিজিট কৰিছে, তেখেতসকলে অন্ততঃ ভিডিঅ'টো চাই শেষত এটা সুন্দৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক চাবলৈ পাব। গতিকে ব'লক দেৰি নকৰোঁ, মই আপোনালোকক গৈ আকৌ সাধনী ভৱনত লগ পাই আছোঁ। আহি পালোহি মই এতিয়া বৰবাৰীৰ মেগজিনত অৱস্থিত সাধনী ভৱন। আৰু এই সাধনী ভৱন আহি পায়ে আপোনালোকক প্ৰথমতেই মই গাড়ীখন পাৰ্কিং কৰিলোঁ, ইয়াৰ ভিতৰত পাৰ্কিং কৰিলোঁ। আপোনালোকে দেখুৱাইছোঁ, এইয়া চাওক, এইটো হৈছে সাধনী ভৱন। এই সাধনী ভৱন, তাৰপিছতে উত্তোলন হৈ গ'ল পতাকা। এয়া পতাকা উত্তোলনৰ কিছু দৃশ্যাংশ অলপমান বেছি দেৰি হৈ গ'ল, সেইকাৰণে দেখুৱাওঁতে হেৰি হ'ল। আৰু এয়া হৈছে পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলন দেখিছে যে, পতাকা উত্তোলনৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে সাধনীৰ প্ৰতিমূৰ্তি। এইটো এয়া হৈছে আমাৰ আই সাধনীৰ প্ৰতিমূৰ্তি। আৰু ইয়াতে এতিয়া অনুষ্ঠিত হ'ব সাধনী ৫০০তম সাধনী উৎসৱ। আৰু এই সাধনী উৎসৱৰ লগতে সংগতি ৰাখি কিবা কিবি অনুষ্ঠান হ'ব, সেই সকলোখিনি আপোনালোকক মই দেখুৱাওঁ। এতিয়া এই প্ৰথমতেই আৰম্ভ হৈছে, এয়া চাওক, মণিদীপ চুতীয়াক এয়া সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা জনোৱাৰ পিছতেই মণিদীপ চুতীয়াই এই বন্তি প্ৰজ্বলন কৰিব সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখত, লগতে কৰিব ইন্দ্ৰাণী লস্কৰে। এই দুয়োজন ব্যক্তিয়ে এয়া চাওক, মণিদীপ চুতীয়া আৰু ইন্দ্ৰাণী লস্কৰে এয়া সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এয়া বন্তি প্ৰজ্বলনে আজি আৰম্ভ কৰিছে, এই শুভাৰম্ভ আৰম্ভ কৰিছে। এয়া দেখিছে আপোনালোকে, এই দুয়োজনে বন্তি প্ৰজ্বলন কৰিছে। বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপিছতে এয়া মনোজ দাস ডাঙৰীয়াও এয়া ধূপ জ্বলাইছেগৈ, এজন এজনকৈ সকলোৱে তিনিওজনেই এয়া ধূপ জ্বলাইছে। আপোনালোকৰ আগত দেখুৱাইছে, চাওক, এই সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখতে এয়া ধূপ জ্বলালে। তাৰপিছতেই হৈছেগৈ পুষ্পাঞ্জলি অৰ্পণ প্ৰক্ৰিয়া, আৰু এগৰাকীকে পুষ্পাঞ্জলি অৰ্পণ কৰিছে। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ, নামবিলাক মই নকওঁ বাৰু। সকলোৱে যিসকল ব্যক্তি উপস্থিত আছিলে সকলোৱেই এজন এজনকৈ এয়া সাধনী প্ৰতিমূৰ্তিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি আছে। আৰু চাই লওক, হৈ আছে। আৰু শেষত আহি পেলাই হয়তো পৰিলেহি মোৰ ভাগতো। আৰু যেতিয়া মোকো নিমন্ত্ৰণ কৰিলে, ময়ো এয়া গৈছোগৈ সাধনীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে। এয়া লাহে লাহে গৈ আছোঁ। আৰু এয়া মই সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ময়ো একাজলি পুষ্পাঞ্জলি এয়া অৰ্পণ কৰিলোঁ। এয়া পুষ্পাঞ্জলি অৰ্পণৰ পাছতেই আই সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ইন্দ্ৰাণী লস্কৰ আৰু মণিদীপ চুতীয়াই সাধনীৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখে। আৰু তাৰ পাছতে সাধনীৰ স্মৃতিস্তম্ভৰ সন্মুখত মোক এখনি ফুলাম গামোচাৰে সম্বোধনা জনোৱাৰ লগে লগেই মোক এই বন্তি প্ৰজ্বলন অনুষ্ঠানটি কৰিবৰ কাৰণে অনুৰোধ কৰে। আৰু সেই মৰ্মেই মই এয়া আই সাধনীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়োঁ। আৰু মই এই সাধনীৰ স্মৃতিস্তম্ভৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগে লগে এই ধূপ জ্বলাওঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া ধূপ জ্বলাওঁ। তাৰ পাছতে হস্তাংগে এই আই সাধনীৰ স্মৃতিস্তম্ভৰ ওচৰত সেৱা লওঁ। এয়া সেৱা ল'লোঁ।
লগে লগে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে আই সাধনীৰ স্মৃতিস্তম্ভ স্মৃতি তৰ্পণৰ পাছতেই আই সাধনীৰ প্ৰতিচ্ছবিৰ সন্মুখত অনুপমা চুতীয়া আৰু এয়া বন্তি বৰুৱাই বন্তি প্ৰজনৰ লগে লগে এয়া ধূপ জ্বলাইছেগৈ তাকো আপোনালোকে দেখুৱাইছোঁ এয়া হৈছে বন্তি বৰুৱা আৰু এয়া অনুপমা চুতীয়া দুয়োগৰাকী এতিয়া সাধনীৰ প্ৰতিচ্ছবিৰ সন্মুখতো এয়া ধূপ আৰু বন্তি প্ৰজ্বলন কৰে ইয়াৰ পাছতেই মুকলি সভাৰ সভাপতি মনোজ দাস ডাঙৰীয়াক চিন্তু বৰুৱাই এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু লগে লগে আমাৰ এই মুকলি সভাখন অনুষ্ঠিত হৈ যায় আৰু এই মুকলি সভাতেই মোকো দুআষাৰ বক্তব্য ৰাখিবলৈ কয় গতিকে ময়ো দুআষাৰ বক্তব্য ৰাখিলোঁ কি ৰাখিলোঁ পইচা আপোনালোকক শুনোৱা নাই এয়া ময়ো এই মুকলি মঞ্চত মই দুআষাৰ বক্তব্য ৰাখোঁ কোৱাৰ অভাৱ নাই নহয় আৰু এই মুকলি সভাৰ পিছতেই আৰম্ভ হৈ যায় সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানটো এযোৰা হুঁচৰি আহে সেই হুঁচৰিযোৰ আপোনালোকক দেখুৱাইছোঁ হুঁচৰিযোৰ চাইও বহুত ভাল লাগিছিলে আমাৰো ভাল লাগিছিলে গতিকে আপোনালোকলৈ বুলি এই হুঁচৰিযোৰ আগবঢ়াইছোঁ আৰু এই হুঁচৰিযোৰ চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত পাৰিলে জনাব